কেনেকে ৰবা 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 পইচা লৈ যা দৰ্জাখন বন্ধ কৰি থৈছো তথাপিও মুনুৱে মানে তেওঁলোকে শুনে বুলি ইমান সৰু সৰুকে কৈছে সৰু সৰুকে পতা কথাখিনি অন্তৰালৰখিনি জানিবৰ কাৰণে আপোনালোকে কিন্তু ভিডিঅ'টো শেষলৈকে চাব লাগিব ঘৰখনলৈ এজনী পৰি আহিলে এজনী লক্ষ্মী আহিলে ভাবিছিলো তাৰ পাছত গোটেই কথাখিনি সলনি হ'ব কিন্তু আজি দিনটোলৈকে যে ইমানেই একে থাকিব একদম ভবা নাছিলো আৰম্ভণিটো এনেকৈ কৰা শুনি আপোনালোকেও চাগে ভাবিছে যে আজি মই কি কথা কৈ আছো সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সকলো চাগে ভালে আছে কুশলে আছে ভালে থাকক কুশলে থাকক আমিও ভালে কুশলে আছো আপোনালোকৰ আশীৰ্বাদত আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো 1996 চনৰ 27 জুলাই তাৰিখ সেই দিনটোতো আমাৰ ঘৰটো এটোৱে আছিলে কিন্তু এই প্লেছতহে আছিলে এই ঘৰটো নাছিলে তেতিয়া অলপমান ঘৰটো বেলেগ ধৰণৰ আছিলে আৰু সেই দিনটোতে মই এইখন ঘৰৰ পৰা ওলাই গৈছিলো হস্পিটেললৈ ৰাতিপুৱা প্ৰায় 7:30 মান বজাত মই পেটত অত্যন্ত এটা বিষ অনুভৱ কৰিছিলো লাহেকে এখেতক কৈছিলো যে মোৰ এনেকুৱা তেনেকুৱা হৈছে আৰু তেওঁ চাগে গম পাইছিলে যে মই দ্বিতীয়বাৰৰ কাৰণে মা হ'বলৈ ওলাইছো আৰু খুব খৰধৰকৈ মোক হস্পিটেললৈ লৈ গৈছিলে প্ৰায় 1:30ত আমাৰ সৰুটো ল'ৰা বাবলুৰ জন্ম হৈছিলে আৰু সেই সুখটো মই দ্বিতীয়বাৰৰ বাবে অনুভৱ কৰিছিলো যিটো মা হোৱাৰ সুখ সি যদিও ডাঙৰ হৈছে সি আজিও সৰুৰ দৰে যিখিনি সুখে মোক সদায় সুখী কৰে বৰ্তমান সময়ত আপোনালোকো আমাৰ এটা পৰিয়াল হ'ল গতিকে আজি বাবলুৰ জন্মদিনটোত আপোনালোকৰ পৰা মৰম আশীৰ্বাদ বিচাৰিম অনাগত প্ৰতিটো দিন যাতে তাৰ সুখৰ হওক শান্তিৰ হওক সি মনে যি বিচাৰে সেইমতে যাতে সুখী হৈ থাকিব পাৰে আৰু সকলো বিপদ বিঘিনি আঁতৰাই বিঘিনি শূন্য কৰি জীৱনটোত আগুৱাই যাবৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো আৰু এতিয়া কম আপোনালোকক সলনি নোহোৱাৰ কথাখিনি ঘৰখনত কণমানিজনী অহাৰ আগতে বাবলুৱে আমাৰ ঘৰখনৰ সৰু আছিলে আৰু সেই সৰু যিটো ঘৰখনৰ সৰু ল'ৰা হয় সৰু ল'ৰাৰ কিছুমান স্বভাৱ থাকে সৰু ছোৱালীজনীৰ কিছুমান স্বভাৱ থাকে সেই স্বভাৱখিনি কিন্তু তাৰ আজিও সলনি নহ'ল যিদিনাখন সোণটোৱে বিয়া পাতিছিলে সেইদিনাখন ভাবিছিলো যে বৌয়েকজনী অহাৰ পাছত সি বহুতখিনি সলনি হ'ব কিন্তু তেতিয়াও সলনি নহ'ল যেতিয়া অকণমানিজনী আহিছে তাৰ পাছত ভাবিছিলো সি এতিয়া সলনি হ'ব তেতিয়াও সলনি নহ'ল তাৰ অকণমান মৰম লগা অক্ষতিবোৰ মই সঁচাকৈ কৈছো মোৰ এতিয়াও সেইখিনি উপভোগ কৰিবলৈ মন যায় হয়তো মাক হিচাপেও হ'ব পাৰে আপোনালোকে হয়তো সেইখিনি শুনিলে ভাবিব যে ইমান ডাঙৰ ল'ৰাটোৱে এনেকুৱা কৰি থাকে বয়কৰ লগততো তাৰ কাজিয়াৰ সীমা নায়ে বয়কে যদি পাকঘৰত কাম কৰি থাকিব সি পিছফালৰ পৰা পানী চিটা মাৰি দিব মই যদি বাথৰুমলৈ যাবলৈ ল'ম সি জানিব যে মই বাথৰুমলৈ যাবলৈ লৈছো সি মোক পিছফালৰ পৰা ধৰি পেলাই টানি থাকিব ককায়েক যদি শুই থাকে ভৰিটো ধৰি পেলাই বিছনাখনৰ পৰা একদম ধৰকে চুচুৰাই পিনে লৈ আহিব তাৰপিছত সি পুৰা পলাব যদি ককায়েকে ভাত খাই থাকিব পটকে এনেকৈ মূৰত থাপ মাৰি থৈ যাব দেউতাকে যদি শুই থাকিব দেউতাকৰ গোটেই মানুহটো মানে দেউতাকৰ ওপৰত হিমাৰে গোটেই মানুহটো শুই দিব গতিকে এই সৰু সৰু অক্ষতিবোৰ সৰু সৰু মৰম লগা তাৰ এই কামবিলাকে আমাক সঁচাকৈ বহুত বেছি সুখী কৰে আৰু আপোনালোকে আশীৰ্বাদ কৰিব মাক দেউতাক হিচাপে আমি যেন একদম পিছলৈকে যাতে এইখিনি উপভোগ কৰি থাকিব পাৰোঁ আমাৰ আইজনীয়ে ৰন্ধা বঢ়া কৰি আছে ৰাতিপুৱা সাজৰ কাৰণে আৰু তাইৰ অৰ্ডাৰ দিছে মোক মা আপুনি সোনকালে যাওক দোকানলৈ আজি কৈ দিম কৈ দিয়ে আজি আলহী আহিব কোন আলহী আহিব পিছত মায়ে মানে চিনাকিটো দি দিব কিন্তু আপোনালোকক কথাটো জনাই থৈছিল যে আজি আলহী আহিব ছোৱালীৰ কথাও শুনিব লগা হয় নহয় মা বোলে পাপাই দানা বনাই আছে আপুনিয়ে যাওক আমাৰ ছোৱালীৰ আদেশ মানি এতিয়া যাবলৈ লৈছো দেই গৈ আহোগে পটককে মাছ মাংস অকণমান লৈ আহোগে আমাৰ এখেতে এইফালে নিজৰ কামত ধৰিলে গতিকে এইবিলাক কৰি মেলিতো যাওঁতে দেৰিয়ে হৈ যাব বহুত মোক মুনুৱে মাংস আনিবলৈ যাবলৈ কৈছে বৰ ভাল পালা সেইটোৱেতো जो कल में वो वीडियो बनाए लड़ा आपका बेटा है अच्छा ये अगर जीरो देख लीजिए ठीक है मैं जिकेटा हिंदी कय हती बुझिए न पाई हती माने অসমীয়া কলে বুজি পোৱা ন ना समझता है लेकिन आप तो इधर उधर ক'ব নোৱাৰে এতিয়া এওঁলোকে কয় হিন্দীত মই কওঁ অসমীয়াত আৰু সদায় ইয়ালে আহিয়ে থাকো ইয়াতে পেট্ৰল ভৰাও নাই একাৰণে মানে কি হয় চিনাকি নিচিনা হৈ গ'ল তেওঁ আহিলে মানে মোক কয় সদায় গাড়ীত আহে আৰু বোলে স্কুটিত আহিলে বোলে আপুনি কোলা হৈ যাব हर स्टेट में चलता है गाड़ी ऑफर उलाइसे 1000 रुपया तेल लोले डिस्काउंट पाबो डिजिटल पेमेंट करि কৈ দিয়ক करे लड़कावन को दिन बोला হেজাৰ ওপৰত যদি কাৰ্ড পেমেণ্ট যদি কৰে নহয় তেতিয়া ডিছকাউণ্ট পাব কিন্তু এতিয়া এইখনতনো মোক কয় 1000 টকা তেল সোমাব বাৰু কওকচোন এতিয়া উপায় নাই আৰু 300 হৈ গ'ল ফুল টেংকি কৰি দিবলৈ ক'লো আগত অলপ তেল আছিলে মাত্ৰ 300 টকাহে ইয়াত এতিয়া তেল ভৰ্তি হৈছে অপিতি হ'লনে ৰেডি হৈ আছে দিয়া পলিথিন দুটামানত সোমোৱাই দিবা অকণ চোৱা মই কিমান ঘামি আহিলো চোৱা বজাৰ কৰি আহি কিমান ঘামিলো চোৱা
কলিজা চুমু এতিয়া খাই হাই কৰি দিবা অকল হাই কৰি দিবা হা এফালে দেই এইজনী উঠি আহিছে ঘাম লাগি আছে হা হাই কৰি দিয়া উঠি আহিলে দেই গৰম গাখীৰ ঘৰৰ গাখীৰ ন আপোনালোকক অথনিৰ পৰা কৈ আছিলো আমাৰ ঘৰলৈ আলহী আহি পালেহি আৰু বেডৰুমতে বহুৱাইছো বিশেষকৈ বহুত বেছি গৰম এগৰাকী মোৰ বন্ধুৱনী সেইফালে বন্ধুৱনীৰ ল'ৰা আৰু এয়া বোৱাৰী আৰু আহিম অলপমান পাছত মই চৰবত বনাই আনো দেই আলহী আহিলে নহয় এইটো আহিছে তোমালে যোৱা মাতা গৈ যা আইতা আহিছে ধুনু আইতাজনী বোলা আমি চব দিম তুমি চব দিবা যোৱা মুনুৱে চব উলিয়াইছে আজি মুনুৱে একদম মাকৰ ঘৰৰ পৰা যৌতুকত দিয়া বঁটা উলিয়াইছে যৌতুক শব্দটো যে মই সঁচাকে কৈছো বহুত বেছি বেয়া পাওঁ তথাপিতো এনেই কৈছো আৰু ন ঘৰৰ পৰা দিয়াবোৰ যৌতুক বুলিয়ে কয় মই একেদিন আলহী আহিলে অকল থেকেৰা চৰ্বতে দিছো আৰু যিয়ে খাইছে নহয় তেওঁৱে কৈছে বোলে ইমান টেষ্টি ইমান ভাল লাগিছে খাবলৈ এনেকে গৰমত যে ঘৰুৱা চৰ্বতটো সমান একোৱে হ'ব নোৱাৰে আপুনি বেলেগ যিমানে যি কিনি পেলাই দিয়ক এইখিনি চৰ্বতে দেহাটো যিমান শীতল কৰিব বেলেগ একোৱে কৰিব নোৱাৰে টোপনি ধৰিছে তোমালোকে দুজনী একেবাৰে লগৰ নিচিনাই হবা আৰু একে বয়সৰ নিচিনাই লাগিছে যাবলৈ ওলাইছে সি আজি দেৰিয়ে হৈছে এনেকে ইমান সময় নহয় ডাইৰেক্ট মাতে হাঁহি দেখুৱাইছে ডাইৰেক্ট কোৱা ভাল কোৱা আৰু এতিয়া খুৰীক মাতা আকৌ নহলে বেয়া পাব নহয় খুৰীয়ে কোনোবাই আহি চাহ ঠিক কৰিছে এনেকৈ আলহী অতিথি আহিলে কিমান যে বেছি সুখী হওঁ কবলৈ বাকী নাই অৱশ্যে ইয়াত চাহকাপ এতিয়ালৈকে দিয়াই নাই দিবহে পানী উতলি আছে বন্ধুৱনী আহিছে নতুন গাড়ীখন বোলে চাই বন্ধুৱনী কেনেকে আপোনালোকক কৈ দিওঁ আমি সৰুৰ পৰা একেলগতে পঢ়াও নহয় মাজ ভাগতে আমি কলেজত একেলগতে পঢ়াও নহয় মোৰ ভিডিঅ' চাই চাই ইমান বেছি আপোন হ'ল এতিয়া মানে দুইজনী এজনী সিজনীক বন্ধুৱনী বুলিয়ে কওঁ ন আজি বন্ধুৱনীয়ে নিজৰ ল'ৰাৰ বোৱাৰীক লৈ পেলাই আমাৰ ঘৰত ফুৰিবলৈ আহিছে ফুৰাবলৈ আহিছে ইয়াতকৈ সুখৰ কথা কিবা লাগে নি কওকচোন এনে মানে গোটেই পৰিয়ালটো একেলগতে গ'লে ভাল লাগে যে আৰু কবালে গ'লে একেখন গাড়ীতে যোৱাৰ নিচিনা ফূৰ্তি নাথাকে এখন নহলে আগবাঢ়িব এখন পিছ পৰিব তেনেকুৱা ভাল নালাগে আৰু একেখন গাড়ীতে মানে একেখিনি কথাতে হাঁহি ফূৰ্তি কৰি যাব পাৰি যে এতিয়া শুনিছা নাই নচলি চাবলৈ অহা হলে মানে নহয় গাভৰু যেতিয়া বোলে হেৰি দৰাই চাবলৈ আহিলেহেঁতেন বিয়া কেঞ্চেলে হলহেঁতেন যদি ভাল পোৱা হল দিলে নহয় মাকবোৰে পৰা এইবিলাকে নহয় তুমি নেযাবা ইয়ালে নেযাবা তুমি নেযাবা ভাল পাইছে দাই এবাৰ চোৱা এনেকে মহিলা তুমি না মই দিছো হা ইমান ভাল পাইছে দাই দাই এনেকে খুৱাই দিলে আকৌ এখন চামুচ বন্ধুনীয়ে আকৌ তাত নাখাই বোলে ইয়াতহে খাওঁ বুলি ক'লে সেইকাৰণে দুয়োগৰাকী আমি ইয়াতে চাহ একাপ খাই লওঁ ন কিহে পাতা নাপাব তাই মানে দাইল বনালে মই মাংসখিনি ৰান্ধিলো দেই তাই কৈছে বোলে মাংসও পাত্তা নাপাব বোলে এনেকুৱা ধুনীয়া দাইল লাগিছে হেনো চাওঁ এতিয়া আলহীয়ে খোৱাটোহে লাগে আমি খোৱাটো কেলে লাগিছে মোৰ এইখিনি হৈ গ'ল দেৰাবলৈ বিচাৰিছা কথাটো কোৱা নাই দেৰাবলৈ বিচাৰিছা ৰান্ধি হৈ গ'ল আৰু এতিয়া আলহীৰ কাৰণে ভাত বাঢ়িছোঁ গাহৰি মাংস ইমানেই বেছি প্ৰিয় যে আলহী আহিলেও ৰান্ধি খুৱাই ভাল পাওঁ আৰু এওঁলোকেও বোলে গাহৰি বৰ ভাল পায় অৱশ্যে বোৱাৰীজনীয়ে নাখায় দেই আৰু এয়া মুৰ্গী মাংস আজি অকণমান বেলেগ পদ্ধতিৰে ৰান্ধিলোঁ অৱশ্যে ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ নহ'ল দেই আপোনালোকৰ লগত এই মাছৰ পিঁয়াজ দিয়া ধুনীয়া এখন ভাজি মুনুৱে বনাইছে ভাজি বুলি কৈছোঁ কাৰণ পিঁয়াজ দি পেলাই ৰান্ধিছা যে আৰু এয়া ভেন্দি আলু তাৰপিছত আৰু কিবা কিবি আছিলে কি কি আছিলে ইয়াত আছে দাইল আমৈক আগেই দিয়া শুন মই আহিম নহয় নমো নমো কৰি দিয়া কৃষ্ণ দেই বন্ধুৱনী শিকাইছো আৰু ন বোৱাৰীক কিমানকণ শিকিছে নাজানো আৰু বয়োজ্যেষ্ঠজন আহিলে সদায় কৃষ্ণ কৰি দিবা দেই এনেকে শিকাইছো আগতে আমাক আমাৰ শাহুৱে শিকাইছিলে এতিয়া আমি শাহু হলো যে আমি শিকাইছো এখন হাতত বাকীটো আছে কাৰণে এখন হাতে কৰি দিওঁ দেই কৃষ্ণ দুখন হাতে কৰি আমাক এতিয়া হেৰি আমাৰ
মোক কয় বাতিটো পচন্দ লাগিছে নে আগৰ বাতি এইকেইটা পাপা পাপাৰ গিলাচ বাতি চেংনাঙৰ ৰখীয়া হৈ আছে চেংনাং ভুলে মানে সেইকাৰণে এতিয়া ৰখীয়া হৈছে মুনু গলে মানে তেওঁ আহিব পাৰিব কেনেকে ৰবা 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 পইচা লৈ যা দৰ্জাখন বন্ধ কৰি থৈছো তথাপিও মুনুৱে মানে তেওঁলোকে শুনে বুলি ইমান সৰু সৰুকে কৈছে আলহীলে মানে কিবা এটা আনিবলৈ যায় কি আনিম কি নাই আমৈলে কি আনিম আৰু মানে নচলিলে কি আনিম সেইবোৰ কৈ আছে আৰু আমাৰ মুনুৰ চইচবোৰ এনেও ভাল ন এতিয়া যাওক মুনুৱে দোকানলৈ নুশুনেও দৰ্জাখন বন্ধ কৰি থোৱা আছে তাই কেনেকে কৈছিলে আমি বোলে ফটোৱামি কৰি থাকো জানানে আজি এটা কমেণ্ট আহিছে মই কমেণ্টটো ডিলিট কৰি দিলো দেই আপুনি যিজনে কমেণ্ট কৰিছিলে মই আপোনাক ৰিপ্লাই কৰিবলৈও নাই আমি বোলে ফটোৱা কৰি থাকো আপোনালোকে কি ফটোৱা পায় কওকচোন আমাৰ ভিডিঅ'খিনি চাই ইমান মানুহে মৰম দিয়ে ইমান মানুহে ভাল পায় আৰু কিছুমান মানুহে এনেকুৱা কিছুমান কমেণ্ট কৰি দিয়ে যে আমি তাৰ উত্তৰটো নিদিও নোৱাৰো এটা কমেণ্ট আহিছিলে আলহী আহিলে বোলে ইমান বেয়া পাওঁ বোলে বাৰে বাৰে চাহ বনাই থাকিব লাগে এজনে কৈছিলে আহক 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 বাৰে বাৰে বোলে শুনিছা নাই সেইদিনা যে কমেণ্ট এটা আহিছিলে আলহী আহিলে বোলে জানানে বৰ বেয়া পাওঁ বোলে বাৰে বাৰে বোলে চাহ বনাই থাকিব লাগে বুলি কৈছিলে কিন্তু আমি ইমান বেছি ভাল পাওঁ চাওক আজি ইমানেই সুখী হৈছো এনেকে অতিথি অহাৰ কাৰণে মুনুৱে খালি ফুচফুচকে কথা কৈ আছিলে এতিয়া আলহী আহি এইটো মতে সোমাই দিলে এতিয়া কি কম আৰু এতিয়া ফুচফুচকে আমিও ফুচফুচকে পাতিয়ে কামটো কৰিব লাগিব ন মুনু হ'ব আইতাই কি আনিলেনো আইতাই কি আনিলে আইতাক চুমু এটা দি দিয়াচোন দি দিয়া এনেকে দি দিয়া আইতাই ধুনু ধুনু চোলা আনিলে আইতা দিছে মৰম দাদাই আনিছে আইতাই নাইও না চো বিউটিফুল কৈছে তোমাক নিদিয়ে চুবলে দাদাই চুব আকৌ ন দাদাই চুব দাদাই মৰম কৰিব বৰ ধুনু লাগিছে দেই চাওঁ তুমি অনাকেইটা কেনেকুৱা হয় চায়ে দিওঁ আৰু দিয়া একো নহয় ন আলহীক দিয়া আগতে চাই দিওঁ আৰু উলিয়াই দিয়া মুনু দোকানলৈ গৈ মোলৈ ফোন কৰিছে তাই পচন্দ নহয়হে নহয় এতিয়া নচলি এতিয়া বেয়া লাগিলেও ভাল লাগিছে বুলিয়ে ক'ব কেনেকুৱা লাগিছে দৌদ কাপোৰ ইমান গৰম হৈ আছে কেনেকুৱা লাগিছে পিন্ধিবানে এযোৰ আমৈলেও আনিছো আমৈ মোৰহে আমৈ হলকে কথা আমৈ বুলি মাতিছো বন্ধু এনীয়ে পুত্ৰ বোৱাৰীক কিমান সংস্কাৰ শিকাইছে চাওকচোন আমাৰ ওচৰত তেওঁলোকক সেৱা লোৱাইছে চবলৈকে আনিছে তাইক কেলে ইমান বা বজাৰ কৰিব লাগে বন্ধু আনি কিহে পালে বাৰু হয় হ'ব তাৰমানে সুন্দৰ নাই যে এতিয়া অকলে সেৱা নলয় নহয় বহি পেলাই দিয়া যাম আমাৰ দেহাই নমু কৰিব দেই দেহাই নমু কৰিব নমু কৰি দিয়া ইমান ধুনীয়া কাপোৰ আনিছে এইটো আনিছে বাবলুৰ কাৰণে ইমানখিনি বাৰু কিয় বজাৰ কৰি আনিব লাগে কওকচোন কি ধুনীয়া লাগিছে দেই একেবাৰে জোখত হ'বগৈ আৰু বাবলুক দেখুৱাই পেলাই আনিলোঁ বাবলুৱে বহুত বেছি পচন্দ কৰিছে দেই আৰু এইযোৰ হৈছে মোৰ কাপোৰ মৰমত দিয়া শ্ৰদ্ধাত দিয়া উপহাৰ আৰু এইটো হৈছে আমাৰ এখেতৰ চাৰ্ট আৰু এখন আমাৰ অসমীয়াৰ স্বাভিমান গামোচা আৰু এয়া হৈছে আমাৰ মুনুৰ আৰু এইটো হৈছে আমাৰ হুনটোৰ চবলৈকে আনিছে ভাল লাগিছে দেই ধন্যবাদ বহুত বহুত মৰম বহুত বহুত ধন্যবাদ সদায় ভগৱানে কুশলে ৰাখক এতিয়া আমাৰ বাবলুৱে কেক কাটিব এইটো আমি তাক নোকোৱাকে মনে মনে অৰ্ডাৰ দি আনি থৈছিলো সি এইবিলাক মই কৈছো আপোনালোকক একেবাৰে ভাল নাপায় মুঠতে আমি মৰমতে এইখিনি কৰিছো আৰু ঘৰখনৰ সৰু ল'ৰাটো ন এইবিলাক নকৰিলেও ভাল নালাগে নহয় কেক কাটিম বুলি ক'লো সি আহিবলৈ লৈছে মনে মনে চাগে ভালেই পাইছে কিন্তু বেলেগলে মানে বেলেগ মানুহৰ লগত সৰহকে মানুহ থাকিলে মানে বেয়া পায় আৰু আজি আমি এফালে যাম বুলি ভাবিছিলো কিন্তু বাৰু সেইটো কেঞ্চেল হৈ গ'ল এফালে ক'ৰবাত গৈ পেলাই নতুন গাড়ীখনো আহিলে ক'ৰবাত বোলো হেৰি কৰি পেলাই খাম আৰু ফেনখন অফ কৰি দিয়া খামগৈ আৰু গোটেই ঘৰৰ পৰিয়ালটো এনেকে ভাবিছিলে কিন্তু সেইটো নিমিলিলে হ'লেও কিন্তু ভাল লাগিলে আজি ইমান আলহী অতিথি অনিমন্ত্ৰিতভাৱে যে বাবলু বাৰ্থডে দিনা আহি পেলাই ওলালেহি জ্বলোৱা পটাপট জান মাতি আন যা তাক
আহা Happy birthday. গিফ্ট কেইটামান আনি থৈছো লাগে যদি সোনকালে আহা নাজান নহলে নেপাবা আজি এইবাৰ পৰা মেছেজ চেছেজ একো নাই দিয়া স্পৰ্টিংটো দেখা আছে এইটো ল'ম বোলে আপুনি বাৰ্থডে কাৰণে বোলে মোক পইচা দিব বুলি কৈছে মই পইচা দিছো আনিছে আজি মানে বাৰ্থডে দিনাখন মোক এতিয়া তাক এনেকে দিম আৰু তাৰপিছত এইটো সেইটো মেলি দিয়াচোন সেইটো মেলি দিয়া সেইটো সি নিজে অৰ্ডাৰ দিলে মই তাক ক'লো মই বোলো পইচা দি দিম অৰ্ডাৰ দি দে অৰ্ডাৰটো দিলে নহয় দেৰি ঐ পইচাটো দে সেইবোৰত কিন্তু সি ভাল আকৌ কাৰ পৰা কেনেকে উলিয়াব লাগে যোৱাবাৰ বাৰ্থডেটো আৰু জমনি ন যোৱাবাৰ বাৰ্থডেত সি মানে জান গম পোৱা নে কি কৰিছিলে যোৱাবাৰ বাৰ্থডেত মানে হেৰি কৰিছে এসপ্তাহ মান নে এসপ্তাহ নহয় এমাহ মানৰ আগৰ পৰা সদায় হেডফোনৰ ফটো এটা সোণটোক দিয়ে আৰু মুনুক কি দিছিলে মুনুক চাৰ্টৰ ফটো এটা দিয়ে সদায় দিয়ে তাৰমানে দুইটালে মেছেজ সেইটো কৰিবই সেইটো এটা নিয়ম মানে শুন আহা আকৌ কটাই বিচাৰিছ কটাইখন কি কৰিলা সেই তাত লাগিয়ে আছে কাটা পটাপট শুন হেপী বাৰ্থডে ড্ৰাইভাৰ হেপী বাৰ্থডে আগৰ পৰা বজাই থাকা হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ বাবলু হেপী বাৰ্থডে টু ইউ আজিকালি ধুন মানুহ আগে ন ধুন মানুহ আমাৰ নকবা আকৌ অকণমানটো খাব লাগিব ন অকণমান আৰু দেই অকণমান আৰু একদম অকণমান খাবা বাৰ্থডে গিফ্ট এতিয়া মোৰ হাতখন কিবা লাগিলে নহয় বাৰ্থডে গিফ্ট চাওক আৰু এইটো বাৰ্থডে গিফ্ট কৃষ্ণ এই বাৰ্থডে গিফ্টটো আজি কেইদিনমানৰ আগত যে মোৰ ভাগত এইটো ৰিং আনিছিলো তেতিয়া গৈছিলো মানে দেই সেইদিনাখনে আনি পেলাই খালি থৈ দিছিলো কাৰণ সদায় গৈ থাকিবলৈ নহয় যে সেইটো কাৰণে এতিয়া এইটো পিন্ধাই দিব লাগিব ন একদম ধুনীয়াকে পিন্ধাই দিছে দেই কৃষ্ণ প্ৰভু তাৰ বৰ হেঁপাহৰ এইটো আঙুঠি এনেকুৱা আঙুঠি এটা বোলে খুব পিন্ধিবলৈ মন গৈ আছিলে হেপী বাৰ্থডে দেই বেটা ৰবা চুমা এটা খাওঁ চুমিটা খাওঁ আহা চুমিটা খাই বহাগৈ সোনকালে একো ভাজি বেছি নাই হোৱা খোৱা ভায়েকৰ বাৰ্থডে বুলি বাইক কেইজনীয়ে নাখালে কোনে খাব জান নকবা জান নাপা কবা দেই কোনে খোৱালে কি খোৱালে তুমি খোৱালা নি খাইছনে আৰু খাই দিয়া দাদা অকমান দিছে দেই ভাল ছোৱালীজনী আমাৰ এইজনী আমাৰ বাবলু চবতকৈ মানে তাৰ মনটো বেলেগ তাৰ এনেকে কিবা বাৰ্থডে পাতিবলৈ তাৰ মনে নাযায় অকল ঘৰৰ পৰিয়ালৰ লগত সি এনেকে উদযাপন কৰি ভাল পায় গতিকে তেনেকে কাকো নিমন্ত্ৰণ নকৰিলো তথাপিও আপোনালোকে যিসকলে মোৰ ষ্টেটাছ চাই মোক ইনষ্টাগ্ৰামত হওক হোৱাটছএপত হওক বা মেছেঞ্জাৰত আৰু লগতে ভিডিঅ'টোত যিসকলে কমেণ্টেৰে ভৰাই তুলিছে সকলোলৈকে বহুত বহুত মৰম আৰু ধন্যবাদ জনাইছো সকলোৰে পৰা ভিডিঅ'টোৰ পৰা বিদায় লৈ দিওঁ বাই বাই কৈ দিয়া সকলোৱে আশীৰ্বাদ কৰিব পুনৰবাৰ সেইটোৱে কৈছো আহিম এটা নতুন ভিডিঅ'